গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেল বেল চলি আছে আমাৰ বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশনত কিছুমান আঁচনি তৈয়াৰ কৰিছে আৰু যি আঁচনিৰ কথা মানে বাজেট অধিৱেশনত উল্লেখ কৰিছে তাকে দেখি এছামে উঠি পৰি জপিয়াই নাচ বাগ কৰিছে আৰু খাইছে মিঠাই। স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'ৰ মাজলৈ। আৰু ভিডিঅ'টো এতিয়া মই বনাইছোঁ 6:30 বজাতহে, কাৰণ মই আহি পেলাই হাত মুখ ধুই কামৰ পৰা অকণমান ৰেষ্ট লওঁ আৰু সেইটো সময়তে মই বনাই থওঁ ৰাতিপুৱা দিবৰ কাৰণে। আৰু আকৌ ৰাতিপুৱাতে নহ'লে মোক বনাবলৈ সময় নহয়, যিহেতু মই 8টাৰ পৰা 8:30টাৰ ভিতৰত ভিডিঅ'টো দিওঁ আৰু আকৌ মই কামলৈ গুচি যাব লাগে, গতিকে সময়ে নহয়। আৰু দেখিছে একদম আহিছোঁ, আহি পেলাই মুখ হাত ধুই পেলাই এইমাত্ৰ বোলো ভিডিঅ'টো তৈয়াৰ কৰোঁ। আৰু যাওঁতে দেখিলোঁ আমাৰ চচলত কিছু মহিলাই মানে ভাগ আৰু দেই বহুতখিনি মানুহে তাত প্ৰতিবাদ কৰি আছে। আৰু চচলৰ ওচৰতে মোৰ ঘৰ হয়, য'ত নেকি ধৰ্ণা কাৰ্যসূচী চলে তাতে। আৰু তাতে মানে কি এইবিলাক ভিডিঅ' দি আছে ন, আৰু তাত মই এটা ভিডিঅ' পালোঁ। মই ঘৰত আহি নিউজটো চাওঁতে আৰু আপোনালোকৰ মাজলৈ মানে নবহাই নোৱাৰিলোঁ। কথাটো হ'ল কি, মই সদায় কৈ থাকোঁ নহয়নে, আজিকালি আমাৰ মানুহবিলাক মাইকীয়ে হওক বা মতাই হওক অকল টকাৰ পইচা হ'লে সকলো মানে কৰিবলৈ সাজু থাকে। আৰু শুনক, আমিও প্ৰতিবাদ কৰিছিলোঁ, বহুত প্ৰতিবাদ কৰিছিলোঁ। আমাৰ কিন্তু প্ৰতিবাদৰ সময়ত মুখত অকণো হাঁহি নাই, কাৰণ আমি যিকোনো এটা বস্তু মানে চৰকাৰৰ পৰা খামুচি আনিবলৈ যত্ন কৰোঁ আৰু সেইটো সময়ত আমাৰ মনত সেইবিলাক হাঁহি তামচা এইবিলাক নাথাকে। কেনেকৈ আমি চৰকাৰৰ পৰা বস্তুটো আদায় কৰোঁ সেইটোহে আমাৰ লক্ষ্য। গতিকে মই কেইগৰাকীমান মাইকী মানুহৰ মানে দেখি পেলাই সিহঁতৰ মানে ৰূপ লাৱণ্যই তেওঁলোকৰ মানে যিবিলাক কথা আৰু যিবিলাক মানে কাণ্ড দেখিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। শুনক, সেইসকল মহিলা হ'ল, মই যিসকলৰ কথা কৈছোঁ প্ৰায়সকল মহিলাই, কিন্তু মই এতিয়া যিখিনি কথা ক'বলৈ লৈছোঁ ৰান্ধনীসকলৰ কথা। সেই ৰান্ধনীসকলে মানে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি পেলাই চচলত ধৰ্ণা দি আছে। আৰু যিহেতু অধিৱেশন চলি আছে নহয় জানো, ধৰ্ণা দি আছে। যেতিয়াই আমাৰ মামাটো টোপ দিয়াত ভালেই, মামাই যেতিয়াই কৈ দিলে হ'ব ৰান্ধনীসকলৰ মজুৰিটো অকণমান বঢ়াই দিম, কিবা কৰি দিম, লগে সিহঁত প্ৰতিবাদস্থলীত মানে নাচিবলৈ লাগি গ'ল। একদম মিঠাই আনিছে, কিবা কোনোবাই মিডিয়াক মাতিছে, এনেওতো মিডিয়া থাকেই বাৰু। আৰু অকল যে চচলখনত এভাগেহে মানে প্ৰতিবাদ কৰি থাকে তেনেকুৱা নহয়, ভাগ একদম গোটেই চচল ভৰ্তি হৈ আছে। আৰু সেইখিনিকে আপোনালোকৰ মাজলৈ দাঙি আনিছোঁ। চাওক, যেতিয়া মানে মামায়ে কৰিলে, দিম বুলি ক'লে, নিদিয়ালৈকে মানে মুদ্ৰাবাদ চিঞৰি আছে। যেতিয়াই বাজেটত মানে ক'লে যে ধৰি দিলে, সেইটো নিউজটো শুনা পায়ে যি বান্দৰ জাপ দিছে। আৰু সেয়েহে কৈছোঁ দেই, একদম সঁচাকৈ আচৰণ মানে এতিয়াতো হয়তো তেওঁ মামাৰ কথা উল্টা মাৰিবলৈ কিমান সময় লাগেনো, নহয়নে বাৰু? কাৰণ ইয়াৰ আগতেও বহুত বন্ধন গোটৰ মানুহবিলাকক হওক বা আৰু কিবাকিবি এইবিলাক আঁচনি, ইমান মই নাজানো দেই, সেই আঁচনিবিলাকক বহুতকে কৈছিলে কি কিবা 10,000কে দিম নে কি মাহানকৈ দিম বুলি কৈছিলে নহয়নে? এতিয়ালৈকে কেইগৰাকী মহিলাই পালে বাৰু? কাৰণ মামা টোপ দিয়াত ভাল। আৰু আমাৰ মহিলাসকলো কিমান টকাৰ মানুহ মানে তেওঁলোকে গম পায়। আমাৰ মহিলাসকলক কেনেকৈ নচুৱাব পাৰে সেইটো মামায়ে ধুনীয়াকৈ জানে আৰুনো কি ক'ম, বেছি কথা নকওঁ। গতিকে যি তেওঁলোকে মানে জাপ মাৰিছে সেইখিনি আপোনালোকৰ মাজলৈ মই আগবঢ়াইছোঁ। অকণ ভুলেই হৈ গৈছে দেই, দিনটো ব্যস্ত থাকোঁ নহয়নে, অকণমান ভুল হ'বই আৰু ক্ষমা কৰিব। গতিকে আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো দিলোঁ, চাওকচোন। চাপা যাওঁতে চৰতে ডাকিলে ৰিহানা, এতিয়া গাতে হেৰা হৰি ফুল, পুদুলিতে ঘূৰি ফুল, আহি পালে ছোৱালীও চোন। ধান এপাচি আৰু ধান এপাচ কেনেকৈ মিহলি হ'ল, তই এগাঙ মই এগাঙ কেনেকৈ চিনাকি হ'লে হেৰা ধুনে ধুন, হৰিলৰ ধুনা ধুন, নাই মাতি যোৱাটো কোন। আজি কেনেকুৱা লাগিছে বাইদেউ আপোনালোকৰ? কেনেকুৱা লাগিছে কওক? আজিতো আৰু ভাল লাগিছে আৰু পইচাটো দিলে বেছি ভাল লাগিব আৰু পালে আমি আৰু ভালে লাগিব আৰু আজি আৰু খবৰ সুধি পাইছে মানে অলপ বহুত
কষ্ট আমি দেখিছো হয় 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 আমি আজি ধৰ্ণা কৰিবলৈ অহা নাই আমি আজিতো ধৰ্ণা দিব অহা নাই আমি আৰু আনন্দ কৰিব আহিছিলোঁ আৰু আমি আজি মামাৰ কাৰণে মিঠাই খাবলৈ মিঠাই খুৱাবলৈ আহিছোঁ কিন্তু আমি ধাৰণালৈ অহা নাই আজি ফূৰ্তি হৈ আহিছোঁ আৰু বহুত আনন্দ হৈ আহিছোঁ আজি এইকাৰণে আমি নাচি বাগি আজি ফূৰ্তা কৰি গুচি যাম যাতে আমাৰ যিমানখিনি দীঘলীয়া সংগ্ৰাম আছিলে 2004 চনৰ পৰা আমাৰ ৰান্ধনী আই মাতৃসকলে স্কুলত ভাত বনাই আহিছিলে তেওঁলোকৰ বহুত কঠোৰ দায়িত্ব তেওঁলোকে চকীদাৰৰ দায়িত্বও পালন কৰিব লাগে গতিকে আমাৰ চৰকাৰখনে আগৰ 2004 চনৰ পৰা কেতিয়াও আমাক বিধানসভাত আমাৰ ৰান্ধনীসকলৰ হৈ এবাৰো মাত মতা নাছিলে এবাৰ চৰকাৰে বিধানসভাত প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব বুলি কৈছে তেখেতলোকে 9000 টকা পালে আমি ভাল পাম ইতিমধ্যে কোৱা নাই চৰকাৰে যে কিমান দিব কোৱা নাই কিন্তু এককালীন সাহায্য এটা দিব চৰকাৰে আৰু লগতে মেডিকেল পেনশন যিখিনি আমাৰ দাবী আছিলে সেইখিনি কৰি দিছে সেইখিনি ইতিমধ্যে লিখিছে 79 পৃষ্ঠাত নে কিবা লিখিছে আমি দেখিব পাইছোঁ মই চাইছোঁ নিজে চৰকাৰক সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ চৰকাৰে যাতে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে কৰিম বুলি যাতে ইলেকশ্যনো আহি আছে সেইকাৰণে যাতে ইলেকশ্যনৰ কাৰণে ফুটুকাৰ ফেন হ'ব নালাগে যাতে পইচাটো দিম বুলি কৈছে ছাৰে দিব বুলি আমি আশা কৰিছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো আমাক ছাৰে যিবাৰে লগ কৰিব যাওঁ সেইবাৰে কয় যে আপোনালোকৰ বিষয়টো আমি চাই আছোঁ আগৰ শিক্ষামন্ত্ৰীৰ নিচিনা নহয় আগৰ যিকেইজন আমি শিক্ষামন্ত্ৰী আছিলে তেওঁলোকে কেতিয়াও আমাক লগ কৰা নাছিলে বিত্তমন্ত্ৰী আগৰ লগ কৰা নাছিলে কিন্তু এবাৰ আমাক অজন্তা বাইদেউ আমাক লগ কৰিছিলে অজন্তা বাইদেউ আমাক কৈছে যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব কিন্তু কিমান হ'ব এতিয়ালৈকে কোৱা নাই আমাৰ দাবী আছিলে 9600 টকা 9600 টকাটো যদিও নিদিয়ে 6000 টকা এটা আমি দিব বুলি ভাবি আছোঁ কিন্তু আমি পালে সুখী হ'ম আৰু এককালীন সাহায্য দিম বুলি কৈছে সেইটোতো আমি ভাল পাইছোঁ মেডিকেল পেনশন সেইখিনিও কৰি দিম কৈছে আৰু লগতে প্ৰথমবাৰৰ বাবে চৰকাৰে বিধানসভাত আমাৰ ৰান্ধনী আই মাতৃসকলৰ হৈ এবাৰ এষাৰ কথা কোৱাৰ কাৰণে আমি ভাল পাইছোঁ তেখেতক আমি ধন্যবাদ জনাইছোঁ আজি আমি আন্দোলন কৰিব অহা নাই আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মিঠাই ইয়াৰ পৰা লৈ আহিছোঁ আমি তেখেতক মিঠাই খুৱাব যাম যদি ছাৰে আমাক মাতি নিয়ে সেইকাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ সেইকাৰণেহে আমি আজি ইয়াত আহিছোঁ আগতে আমি 1500 টকা পাইছিলোঁ 1500 টকা নহয় প্ৰথম 1000 টকা আছিলে যেতিয়া মই নিজৰ চুলিখিনি খুৰাই দিব লাগিব সেইটো ক'বই লাগিব মুণ্ডন কৰিছিলোঁ মুণ্ডন কৰাৰ পিছত 500 টকা এটা তেতিয়া দিছিলে তেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী দায়িত্বত আছিলে তাৰপিছত আমাক 500 টকাটো দিয়াৰ পিছতো বহুত পইচা মানে জমা কৰি থৈছিলে আমি পোৱা নাছিলোঁ তেতিয়া আপোনাৰ শিক্ষামন্ত্ৰী বেলেগ আছিলে তাৰপিছত যেতিয়া শিক্ষামন্ত্ৰী ছাৰ নতুনকৈ আহিলে বাজেটত তেতিয়া গোটেই পইচা মুকলি কৰি দিলে তাৰ লিষ্টখন মোৰ লগত আছে আমাৰ ৰান্ধনীসকলে ক্লিয়াৰে পাইছে এতিয়ালৈকে ক্লিয়াৰ পাই আছে আজি 3 দিনৰ 4 দিনৰ আগতো 1000 টকা এটা সোমাইছে পইচা পাই থাকে 5 তাৰিখে সোমাইছে 1000 টকাটো আৰু সম্পূৰ্ণ আমাৰ পইচা কোনো পাবলগীয়া নাই কিন্তু এতিয়া অক্টোবৰৰ এইটো মাহৰ কিন্তু পইচা পাব কিন্তু অক্টোবৰৰ 1 তাৰিখৰ পৰা চৰকাৰে যিটো আমাক পইচা দিম বুলি কৈছে সেইটো সোমাব কিমান সোমাব আমি গম পোৱা নাই কিন্তু অক্টোবৰ মাহত আমি গম পাম আৰু যদিহে আমি চৰকাৰক আৰু এটা কথা কৈছোঁ যদিহে ছাৰ আপোনালোকে আমাক 9000 টকা নিদিয়ে বা 6000 টকা নিদিয়ে তেতিয়াও কিন্তু আমাৰ প্ৰতিবাদ বন্ধ নহয় তেতিয়া কিন্তু আমি নৱেম্বৰৰ পৰা আমি আকৌ প্ৰতিবাদ কৰিম কিন্তু এটা কথাই ভাল লাগিছে তেওঁলোকে আমাক প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে 1,07,003 গৰাকী ৰান্ধনীৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে তেওঁলোকৰ নামটো বিধানসভাত উত্থাপন হৈছে তেওঁলোকক আমি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ ইয়াত আজি আমি ধৰ্ণা কৰিবলৈ অহা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু মৰমৰ মামাক আমি ধন্যবাদ দিবলৈ আহিছোঁ সঁচাই তেওঁ মাহিমাৰ দৃষ্টিৰে চোৱা নাই তেওঁ আমি আশা কৰিছোঁ মামাই যাতে আমাৰ মাননিটো বৃদ্ধি কৰি দিয়ে বহুত ভাল আনন্দ পাইছোঁ কিন্তু আনন্দ পালেও অলপমান আমাৰ যোৱা 10 তাৰিখে ভালকৈ ডিক্লাৰটো কৰি দিয়া নাই কিন্তু আমি 2005 চনৰ পৰা কাম কৰি আহিছোঁ একো আমি কিমান ধাৰণা দি আছোঁ হ'লেও বেলেগ চৰকাৰটো একো আমালোকক প্ৰতিশ্ৰুতি দিয়া নাই এইবাৰতো বিজেপি চৰকাৰটো আমালোকক আঁকোৱালি লোৱাৰ কাৰণে বহুতো আনন্দ পাইছোঁ আনন্দ মানে মোৰ একে ক'বলৈ ৰাস্তা নোহোৱা হৈ গৈছে এইকাৰণে আমালোকে ৰান্ধনীসকলে কিমান কষ্ট কৰি আহিছোঁ 2005 চনৰ পৰা কাম কৰি আহিছোঁ কিন্তু আমালোকক এইবাৰে আমালোকৰ 10 তাৰিখে আমালোকৰ কাৰণে অলপ চৰকাৰে এখোজ হ'লেও আমালোকক আগবাঢ়ি লৈ গৈছে সেইকাৰণে আমি চৰকাৰক একদম বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ শিক্ষামন্ত্ৰীয়ে আমালোকৰ কাৰণে এইটো যে
শিক্ষামন্ত্ৰীৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আশীৰ্বাদ কৰিছোঁ আৰু এই চৰকাৰ আৰু জীৱিত হৈ থাকক বুলি আমি ৰান্ধনী সন্থাৰ পৰা ইহঁতৰ কাৰণে আশীৰ্বাদ দিছোঁ আৰু ৰান্ধনী 1,17,000 ৰান্ধনী সকলো ছাৰসকলৰ হেৰি কিবা ছাৰসকলৰ কাৰণে সকলো ইয়াতকৈ আগবাঢ়ি যাওক বুলি চবেও ৰান্ধনী আই মাতৃসকলে চবেও আশীৰ্বাদ দিব আৰু আমালোকৰ 9,600 টকা দাবী কৰিছিলোঁ সেই দাবীটো আমালোকক অলপ হ'লেও চৰকাৰে আমালোকক চকু মেলি চালে বহুতো আনন্দ আৰু ইয়াতকৈ আজি মিঠাই খোৱানো আৰু ইয়াতকৈ বেছি খাবলৈ আমালোকে শক্তি আহিব বুলি আমি চৰকাৰৰ কাৰণে দাবী কৰিছোঁ এইকাৰণে আমালোকৰ কাৰ্বি আংলং পৰা আৰু সদায় অসম কাৰ্বি আংলঙৰ আমিও গোটেইখিনিও আমি ইয়াত কাম কৰি আহিছোঁ আমি কাম কৰি এতিয়া আমি বয়স এতিয়া সময় নাই বয়সটো সময় ৰখি নাথাকে এই দেহাতে আমালোকে আজি অলপ হ'লেও আমালোকক আগবাঢ়ি যোৱাৰ কাৰণে আমি বহুতো আনন্দ পাইছোঁ আৰু ইমান ক'বলৈ নাই আৰু আজি এইকাৰণে ভাল বেছি আনন্দ পোৱাৰ কাৰণে আমি আজি ছাৰসকলৰ কাৰণে আজি মিঠাই খুৱাবলৈ আহিছিলোঁ কিন্তু ছাৰহঁতৰ লগ পোৱা নাই কিন্তু মিঠাই খুৱাই দিবলৈ বহুত ইচ্ছা আছিলে আৰু বহুত দূৰৰ পৰা আহিছোঁ কিন্তু মিঠাইটো খাবলৈ দিবলৈ লগ নাপালোঁ ছাৰসকলৰ নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে বাৰু আৰু এতিয়া গম পালে মই কোৱা কথাটো বাৰু মিছানে যে বস্তুটো নোপোৱালৈকে মুদ্ৰাবাদ বস্তুটো পোৱাৰ পিছত জিন্দাবাদ গতিকে এয়াই হ'ল আমাৰ এতিয়াৰ মানে সচেতন নাগৰিক বুলিয়ে ক'ব লাগিব নহয় জানো আৰু এইবিলাক নাগৰিকৰ কাৰণে মামা আমাৰ মূৰত উঠিছে সেয়েহে কওঁ কি ক'ম আৰু চকু থাকি খালত পৰে এওঁলোক কথাটো ক'বলৈহে পালে সেইকাৰণে মই কৈছিলোঁ যে গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেলবেল এইখিনিকে কৈ মোৰ একদম ভিডিঅ'টো চমুৱাই থলোঁ দেই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই